নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABBত আহিব পৰা কেইটামান মোষ্ট ইম্পৰ্টেণ্ট মেথছ 10টা কুৱেশ্যন ৰাখিছোঁ। আজি আমি 10টা কুৱেশ্যনৰ আপুনি কেইটা পাৰিলে সেইটো তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ঠিক আছে, বোলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব, আমাক ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে, কৈছে কি আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল। ঠিক আছে, এইটো যে কোনো অংক নহয় যেনিবা, এইটো মুখস্থ কৰাৰ কথা। আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি? আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হৈছে শূন্যটো। অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'লে 1 হ'ব। ঠিক আছে, আটাইতকৈ সৰু স্বাভাৱিক হ'লে 1 হ'ব আৰু পূৰ্ণ হ'লে কি হ'ব? 0 হ'ব। কেনেদৰে মনত ৰাখিবা চাবা তুমি, এটা মই সৰুকৈ ট্ৰিক দি থৈ যাওঁ। এটা আমি বিন্দু ধৰি লৈ যদি মই গোটেই আঁচডাল পূৰ্ণ কৰি দিওঁ তেতিয়া সি 0 হৈ যায়, মানে কি 0 আৰু পূৰ্ণ। 0ৰ পৰা আৰম্ভ হোৱাবিলাকক কি বুলি কয়? পূৰ্ণ সংখ্যা বুলি কয়। ঠিক আছে, আৰু 1ৰ পৰা আৰম্ভ হোৱাবিলাকক কি বুলি কয়? 1ৰ পৰা আৰম্ভ হোৱাবিলাকক কয় স্বাভাৱিক সংখ্যা। ঠিক আছে, যেনিবা তুমি যেতিয়া স্কুল এখনত পঢ়ি আছিলা তেতিয়া তোমাৰ স্কুলৰ যেনিবা ৰোল নম্বৰ যিটোৰ 1 আছিলে সি যেনিবা অংকত বেছি নম্বৰ পাইছিলে। ঠিক আছে, যেনিবা তুমি এতিয়া ধৰি লোৱা ৰোল নম্বৰ 1 অংকৰ পৰীক্ষাত বেছি নম্বৰ পোৱাটো একেবাৰে স্বাভাৱিক কথা। ঠিক আছে, কি বুলি ক'বা? কি বুলি ক'লোঁ মই? ৰোল নম্বৰ 1 অংকৰ পৰীক্ষাত বেছিকৈ নম্বৰ পোৱাটো একেবাৰে স্বাভাৱিক কথা। মানে কি ৰোল নম্বৰ 1 কি বেছিকৈ নম্বৰ পায় সেইটো একেবাৰে স্বাভাৱিক কথা। মানে 1ৰ পৰা আৰম্ভ হোৱা প্ৰত্যেকটো সংখ্যাক কি বুলি কয়? স্বাভাৱিক সংখ্যা বুলি কয়। ঠিক আছে, বুজি পালোঁ, মনত ৰ'ল। 1ৰ পৰা আৰম্ভ হোৱাবিলাক কি? 1ৰ পৰা আৰম্ভ হোৱাবিলাক হৈছে স্বাভাৱিক সংখ্যা। আৰু শূন্যটো ধৰি মই মানে ফুল ষ্টপ এটা ধৰি মই পূৰ্ণ কৰি দিলোঁ, মানে 0ৰ পৰা আৰম্ভ হোৱাবিলাক কি বুলি কয়? পূৰ্ণ সংখ্যা বুলি কয়। এতিয়া আমাৰ এইটো শুদ্ধ উত্তৰ কি হ'ব? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 0 হৈ যাব। ঠিক আছে, বুজি পালোঁ। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা। কৈছে কি যদি বস্তু এটা 180 টকাত বিক্ৰী কৰিলে 20% লাভ হয়, বস্তুটোৰ কিনা দাম কিমান বুলি কৈছে। চাবা, য'ৰ আমাৰ 20% যি নেকি তাৰ লাভ হ'ল, চাবা এতিয়া সি কিবা এটা টকাত কিনি আনিলে। কিমান টকাত কিনি আনিছে আমি সেইটোৱে উলিয়াব লাগে। সি কিবা এটা টকাত কিনি আনি 20% অধিক অংকিত কৰিছে। যেনিবা সি 100 টকাত যদি কিনি আনিছিলে সি কিমানত বিক্ৰী কৰিলে? 120 টকাত বিক্ৰী কৰিলে। মানে কি এই 20%টো তাত ইনক্লুড হৈ থাকিব এই 180 টকাটোত। চোৱা তুমি কি কৈছে, যদি বস্তু এটা 180 টকাত বিক্ৰী কৰিলে, সি বস্তুটো অলৰেডি বিক্ৰী কৰিলে আৰু তাৰ 20% লাভ হ'ল। মানে কি যদি সি 100ত আনিছিলে তেতিয়া সি 120ত বেচিলে হয়, কিন্তু আমাৰ সি কিমানত বেচিছে? 180ত বেচিছে। মানে কি 20% যিহেতু তাৰ লাভ হৈছে, মানে কি এই 20%টো 180ৰ ভিতৰতে ইনক্লুড হৈ আছে। পালা বুজি? যদি সি বস্তুটো 100ত আনিলে হয় তেতিয়া সি 120 টকাত বিক্ৰী কৰিলে হয়। এতিয়া সি 180 টকাত বিক্ৰী কৰিলে, মানে কমত আনিছে, অলপমান কমত আনিছে। সেই কিমান কমত আনিছে? এই 180ৰ পৰা আমি 20%টো কমাই দিলে গম পাই যাম। মানে 100% আমাক লাগে। 180টো কিমানৰ ভেলু? 180টো হৈছে 120%ৰ ভেলু। পালোঁ বুজি? চাবা এতিয়া কেনেদৰে কৰিবা। 180টো আমাৰ কিমানৰ ভেলু? 180টো হৈছে মোৰ 120ৰ ভেলু। ঠিক আছে, মই কেনেদৰে গম পালোঁ? যিহেতু আমাক কৈ থৈছে যে 180 টকাত সি বিক্ৰী কৰিলে আৰু তাৰ 20% লাভ হ'ল, মানে কি সি 100ত আনিলে 120% পালে হয়। ঠিক আছে, সেইদৰে সি 180ত যিহেতু বিক্ৰী কৰিলে, মানে কি তাৰ তাতে 20% এটা জমা হৈ আছে। ঠিক আছে, 20% এটা জমা হৈ আছে, মানে সি যদি 100ত আনিছিলে, 100%ত আনিছিলে, 20% তাৰ লাভ হ'ল। সেই 180টো 120ৰ ভেলু। ঠিক আছে, শতাংশৰ কাৰণে ইনটু 100, মানে কি 100%ৰ ভেলুটো উলিয়াই দিলে আমি সি কিমানত কিনি আনিছে সেইটো আমি পাই যাম। ঠিক আছে, এতিয়া তুমি কাটাকাটি কৰা। এইটো 0ৰ লগত মোৰ এইটো 0 কটা যাব। 6ৰে কাটো মই, 6ৰে 18ক কেইবাৰ যায়? 3বাৰ যায়। 6ৰে 12ক কেইবাৰ যায়? 2বাৰ যায়। 2ৰে 100ক কেইবাৰ যায়? 50 বাৰ যায়। আৰু 50 3 গুণ কিমান হৈ যাব? 150 হৈ যাব। মানে সি আৰু কিনা দাম কিমান আছিলে? 150 আছিলে। পালা বুজি? আকৌ মই কৈছোঁ তুমি চাবা, অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ গ'ল। ঠিক আছে, আকৌ মই কৈছোঁ তুমি চোৱা কি কৈছে, যদি কোনো এটা বস্তু 180 টকাত বিক্ৰী কৰিলে, সি বস্তুটো অলৰেডি বিক্ৰী কৰিলে আৰু তাৰ 20% লাভ হৈ গ'ল। ঠিক আছে, মানে তাতে 180টোত কিমানৰ ভেলু? এতিয়া 120ৰ ভেলু। যিহেতু সি বস্তুটো বিক্ৰী কৰিলে, কিবা কমত আনিছিলে সি অলপমান। ঠিক আছে, 180টো কিমানৰ ভেলু? 120ৰ ভেলু, মানে 180, যিটোৰ পাৰ্চেণ্ট সেইটো তুমি তলত দিবা। 180 ডিভাইডেড বাই কি আহিব? 120। ঠিক আছে, শতাংশৰ কাৰণে কি? শতাংশৰ কাৰণে ইনটু 100। এতিয়া আমি কাটাকাটি কৰিলোঁ। কাটাকাটি কৰিলে কি হ'ব? এইটো 0ৰ লগত তোমাৰ এইটো 0 কটা গ'ল। 6ৰে কাটিলোঁ মই, 6ৰে 12ক কেইবাৰ যায়? 2বাৰ যায়। 6ৰে 18ক কেইবাৰ যায়? 3বাৰ যায়। 2ৰে 100ক কেইবাৰ যায়? 50 বাৰ যায়। আৰু 5 3 গুণ 15। 5 3 গুণ কিমান? 15। আৰু 50ৰ যিটো 0 আছিলে সেইটো আমি ইয়াতে পাতি দিলোঁ, মানে 150টো আমাৰ শুদ্ধ উত্তৰ হৈ গ'ল। অপশ্যন নম্বৰ চিটো হৈ গ'ল। ঠিক আছে,
আৰু এইখিনিতে আমি এটা ছিৰিজ চলাই আছোঁ, মানে কি এইখিনিতে আমি এটা বেটছ চলাই আছোঁ অসম পুলিচ ABUBৰ বাবে। যদি তুমি ইণ্টাৰেষ্টেড হয় তেতিয়া মোৰ এই নম্বৰটোত কল কৰি ল'বা, ঠিক আছে। কোনটো নম্বৰ? 60006123848358 এই নম্বৰটোত কণ্টেক্ট কৰি ল'বা তুমি। সম্পূৰ্ণ অসমীয়াত তোমাক বেছিকৰ পৰা একেবাৰে বেছিকৰ পৰা মেথছটো তোমাক শিকোৱা হৈ যাব, ঠিক আছে। চাবা নেক্সট কুৱেশ্যন দিয়া আছে, যদি এটা আয়তৰ দিশ আৰু প্ৰস্থৰ অনুপাত 7:2, আয়তটোৰ যদি দিশ 21 চেণ্টিমিটাৰ হয়, প্ৰস্থ কিমান বুলি কৈছে, ঠিক আছে। চোৱা তুমি কেনেদৰে কৰিবা। আমাক দিয়া আছে যেনিবা এইটো আয়ত, এইটো যেনিবা মোৰ আয়ত আছিলে, ঠিক আছে। আয়তটো কি বুলি কৈছে? দিশ আৰু প্ৰস্থৰ অনুপাত। দিশটো দীঘল, আমাৰ প্ৰস্থটো 7, মানে কি দিশটো আমাৰ এইখিনি যদি 7, এইখিনিও 7, এইখিনি 2 বুলি কৈছে আৰু এইখিনি 2 বুলি কৈছে। চাবা আয়তটোৰ দিশ বোলে 21 চেণ্টিমিটাৰ। এই যিটো দিশ, এই দিশটো কিমান বুলি কৈছে? যিটো আমাক 7 অনুপাত দি আছে সেইটো কিমান? 21 চেণ্টিমিটাৰ বুলি কৈছে। মানে কি তাত কিমান পূৰণ হৈ আছে? 21 মই পাব লাগিলে হ'লে ইয়াতে মই 21 পাব লাগে। কিমান পূৰণ কৰিব লাগিব? 7 3 গুণ 21, মানে কি 3 গুণ আৰু এক্সট্ৰা দিব লাগিব, ঠিক আছে। 7 3 গুণ 21, তেতিয়াহ'লে তুমি এইটোকো 3 গুণ কৰা, তেতিয়াহ'লে কিমান পাই যাবা? 2 3 গুণ কিমান পাই যাবা? 6 পাই যাবা, ঠিক আছে। ৰেচিঅ'টো কথা হ'ল সেইটোৱেই, ঠিক আছে। এতিয়া আমি 7ৰ লগত 3 পূৰণ কৰি 21 পালে, আৰু আমি 2ৰ লগত 3 পূৰণ কৰি কিমান পালোঁ? 6 পাই গ'লোঁ, মানে প্ৰস্থ আমাৰ কিমান হৈ গ'ল? 6 চেণ্টিমিটাৰ হৈ গ'ল। বা তুমি এনেদৰেও কৰিব পাৰিবা, ঠিক আছে। 7ৰ লগত 7 অনুপাত, যিহেতু ৰেচিঅ' আমি যদি ওপৰলৈ উঠাই লৈ যাওঁ তেতিয়া আমি ইনটু কৰিব পাৰোঁ, আৰু যিটোকে ইনটু কৰোঁ সেইটো দুটাই ইনটু কৰিব লাগিব, ঠিক আছে। আমাৰ কি আছিলে? 7 আৰু 2 অনুপাতত আছিলে, 7:2 আছিলে, ঠিক আছে। মই যদি 2টাকে 2 ইনটু কৰোঁ, যদি মই 2 ইনটু কৰোঁ, 7 দুগুণ কিমান হৈ যাব? ইনটু যদি মই 2 কৰোঁ, 7 দুগুণ কিমান হৈ যাব? ফাৰ্ষ্টটো হৈ যাব মোৰ 14 অনুপাত, নেক্সটটো কি হৈ যাব? 2 দুগুণ 4 হৈ যাব, ঠিক আছে। কিন্তু আমাক কি কৈছে? আয়তটোৰ বোলে দিশ 21 চেণ্টিমিটাৰ, মানে কি মই আকৌ 3 পূৰণ কৰি চালোঁ। 3 পূৰণ কৰিলে আমাৰ কি হ'ব? 3 পূৰণ কৰিলে হ'ব 7 3 গুণ কিমান হৈ যাব? 21 হৈ যাব, 21 হৈ যাব অনুপাত 2ৰ লগত 3 পূৰণ কৰিলে কি হৈ যাব? 3 দুগুণ 6 হৈ যাব। মানে কি মই এতিয়া একচুৱেল ভেলু পাই গ'লোঁ। সিহঁতৰ লগত দুটা ৰেচিঅ'ৰ লগত যদি মই 3 পূৰণ কৰি দিলোঁ, মানে কি যদি এটা 7 আছিলে তাৰ লগত 3 পূৰণ কৰিলোঁ, মই কিমান হৈ গ'ল? 21 হৈ গ'ল, আৰু সেইটোৱে আমাক কৈছে 21 বুলি। আৰু নেক্সট অনুপাতটো 7ৰ লগত যদি মই 3 পূৰণ কৰি 21 পাইছিলোঁ, 2ৰ লগতো 3 পূৰণ কৰি 2 3 গুণ 6 পাই গ'লোঁ, আৰু মোৰ মানে প্ৰস্থটো কিমান হৈ গ'ল? 6 হৈ গ'ল, ঠিক আছে, বুজি পালোঁ। নেক্সট কুৱেশ্যন চাবা, হৰিয়ে এটা কাম 6 দিনত কৰে আৰু যদিয়ে 12 দিনত কৰে, দুয়োজনে একেলগে কামটো কৰিলে কিমান দিনৰ প্ৰয়োজন হ'ব বুলি কৈছে। চাবা দুটা ছিষ্টেমত মই কৈ আছোঁ, তুমি তোমাৰ যিটো ভাল লাগে সেইটোৱে তুমি কৰিব পাৰিবা, ঠিক আছে। হৰিয়ে এইচ দিলোঁ মই, হৰি, আৰু তোমাৰ কোনে কৰে? যদুৱে কৰে, ঠিক আছে। যদুটো মই জে দি দিলোঁ, ঠিক আছে। হৰিয়ে কিমান দিনত কৰে? হৰিয়ে কৰে এটা কাম 6 দিনত, 6 দিনত কৰে। যদুৱে কেইদিনত কৰে? যদুৱে কৰে 12 দিনত, ঠিক আছে। ইহঁত দুটাৰ এলচিএম ল'লোঁ মই, এলচিএম কিমান পালোঁ? এলচিএম পালোঁ মই 12, ঠিক আছে। সিহঁতৰ কাৰ্যক্ষমতা উলিয়ালোঁ, কাৰ্যক্ষমতা 6ৰে 12ক কেইবাৰ যায়? 2বাৰ যায়, আৰু 12ক 12ৰে কেইবাৰ যায়? এবাৰ যায়, ঠিক আছে। পালোঁ বুজি। এতিয়া ইহঁতৰ কাৰ্যক্ষমতা কিমান হ'ল? 2 1, হৰিৰ যিহেতু 2, হৰিৰ 2, হৰিৰ এইটো 2, আৰু যদুৰ কিমান? 1, মানে 2 1 কিমান? ইহঁতৰ কাৰ্যক্ষমতা 3, ঠিক আছে। মুঠ কাম কিমান আমাৰ? মুঠ কাম হৈছে 12, ঠিক আছে। মুঠ কাম 12টা, সিহঁতৰ কাৰ্যক্ষমতা হৈছে 3, মানে কি 3ৰে 12ক কেইবাৰ যায়? 4বাৰ যায়, মানে কি 4টোৱেই হৈছে সিহঁতৰ উত্তৰ। 4 দিনৰ প্ৰয়োজন হৈ যাব, ঠিক আছে, বুজি পালোঁ। বা তুমি এনেদৰেও কৰিব পাৰা এইটো উত্তৰ। ওপৰত তুমি 6 পূৰণ 12 দিবা, 6 পূৰণ 12 দিবা, তলত যিটো কাম কৰা আছে বুলি কৈছে দুয়োজনে কামটো কৰিব, মানে কি 6কে 12কে তুমি যোগ কৰিবা, ঠিক আছে। 6 12 কিমান হৈ যাব? 18 হৈ যাব, ঠিক আছে। তুমি কাটাকাটি কৰা, 6ৰে 18ক কেইবাৰ যায়? 6ৰে 18ক কেইবাৰ যায়? মোৰ 3বাৰ যায়। 6ৰে 18ক 3বাৰ যায়, 6 3 18, আৰু 3ৰে 12ক কেইবাৰ যায়? 4বাৰ যায়, মানে কি 4টোৱে হৈছে মোৰ উত্তৰ। কোনটো উত্তৰ শুদ্ধ হ'ব? অপশ্যন নম্বৰ বিটো মোৰ শুদ্ধ হ'ব। পালোঁ বুজি, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, এটা শ্ৰেণীকোঠাৰ 50জন ছাত্ৰ ছাত্ৰী আছিল আৰু সিহঁতৰ গড় ওজন 25 কেজি আছিল। যদি এজন শিক্ষকৰ ওজন সন্নিৱিষ্ট কৰা হয়, নতুন গড় 26 হৈ যায়, 26 কেজি হৈ যায়, ঠিক আছে। 26 কেজি হৈ যায়। শিক্ষকজনৰ ওজন কিমান? দুটা ছিষ্টেমত মই তোমাক কৈ আছোঁ, তোমাৰ যিটো ভাল লাগে সেইটোৱে তুমি কৰি ল'বা, ঠিক আছে। চোৱা এতিয়া এটা শ্ৰেণীকোঠাত 50জন ছাত্ৰ ছাত্ৰী আছিল আৰু সিহঁতৰ গড় ওজন 25 আছিল বুলি কৈছে। মানে কি গড় মানে কি চবৰে ভাগত সমান 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 পৰিব, মানে কি 25 কেজি মানে কি
25 কেজি চবৰে ওজন মানে কি গড়, ইয়াৰো 25 কেজি, ইয়াৰো 25 কেজি, ইয়াৰো 25 কেজি, মানে কি 50টা তেনেকুৱা 25 25 25 25 চবৰে 25 কেজি, ঠিক আছে। গতিকে মই 50 পূৰণ 25 কৰিলে সিহঁতৰ মেইন ভেলুটো পাই যাম, মানে কি একচুৱেল ভেলুটো সিহঁতৰ গোটেইকেইটাৰ ওজন কিমান। 50 পূৰণ মই যদি 25 কৰোঁ, 50 পূৰণ মই যদি 25 কৰোঁ, 25 5 গুণ যিহেতু 125 হ'ব, 125 হ'ব আৰু 0 এটা আমাৰ নতুনকৈ আহিব, মানে কি এই 0টো 50ৰ সেইটো আমি পূৰণ কৰা নাছিলোঁ, 25 5 গুণহে 125 আৰু শূন্যটো আহিলে, মানে কি 1250 সিহঁতৰ সেই ল'ৰা ছোৱালী মানে কি ছাত্ৰ ছাত্ৰীকেইজনৰ ওজন আছিলে, মুঠ ওজন। এতিয়া আমাক কৈছে কি যদি এজন শিক্ষকৰ ওজন সন্নিৱিষ্ট কৰা হয়, শিক্ষকৰ ওজন সন্নিৱিষ্ট কৰিলে আগতেই যিহেতু আমাৰ 50জন আছে, এতিয়া 50 একে কিমান হৈ যাব 51, নতুনকৈ মানুহ এজন এড হ'ব 51 হ'ব আৰু সিহঁতৰ গড় হৈ যাব 26 কেজি বুলি কৈছে, ঠিক আছে। গতিকে ইয়াতে মই 26টো পূৰণ কৰিব লাগিব, কিমান হ'ব 6 গুণ 6 হ'ল, 6 5 গুণ 30 হ'ল, ঠিক আছে। 51 দুগুণ কিমান 102, 102, ঠিক আছে। 6 আহিলে, 2 আহিলে, 3 আহিলে আৰু 1 আহিলে, মানে কি 1326। এতিয়া তুমি চোৱা কি কৰিবা, ইয়াতে আমাৰ কি আছে এই 50 পূৰণ 25 কৰি আমি যিটো 1250 পাইছিলোঁ, ইয়াতে কি 50জন ল'ৰা ছোৱালীৰ ওজন আছে, ঠিক আছে। ইয়াতে কি আছে 50জন ল'ৰা ছোৱালীৰ ওজনটোতো আছেই, মানে কি নতুনকৈ টিচাৰজনৰ ওজনটো ইয়াতে আছে, ঠিক আছে, বুজি পালোঁ। যেনিবা তুমি ৰুম এটাৰ ভিতৰত সোমাই দিলা গোটেইকেইজন 50জন আৰু টিচাৰজনক, যদি তুমি 50জন ল'ৰাক যদি ৰুমটোৰ বাহিৰলৈ উলিয়াই দিয়া, তেতিয়াহ'লে তোমাৰ কোন ৰৈ যাব ৰুমটোৰ ভিতৰত, অকল টিচাৰজন ৰৈ যাব। মানে কি মই কি বুজি পালোঁ, 1326ৰ পৰা মই যদি 1250টো বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে মই সেই শিক্ষকজনৰ বয়সটো পাই যাম, পালোঁ বুজি। চাবা এতিয়া মই বিয়োগ কৰিম, 1326ৰ পৰা মই যদি 1250টো বিয়োগ কৰি দিওঁ, মই যদি 1250টো বিয়োগ কৰি দিওঁ, তেতিয়াহ'লে মই সেই শিক্ষকজনৰ ওজন পাই যাম। 10ৰ পৰা 6 গ'লে 6ৰ পৰা 0 গ'লে কিমান থাকিব 6 থাকিব, লাষ্টত মোৰ 6 থকা উত্তৰটো হ'ব, মানে কি দুটা অপশ্যনত আছে বাৰু, এইটো ভুল হৈ যাব, এইটো ভুল হৈ যাব, ঠিক আছে। 11 আছে, 11ৰ পৰা 5 গ'লে কিমান 11ৰ পৰা 5 গ'লে কিমান হৈ যাব, 11ৰ পৰা 5 গ'লে 6 হৈ যাব, 66 থাকিব লাগিছিলে অপশ্যনত, তেতিয়াহ'লে 66 থাকিব লাগিছিলে অপশ্যন, তেতিয়াহ'লে ভুল হৈ গ'ল নেকি। চাবা মই আকৌ কৰিছোঁ যেনিবা, 6ৰ পৰা 0 গ'লে 6 আহিলে মোৰ, ইয়াতে থাকিলে মোৰ 12 আছে, 12ৰ পৰা 5 গ'লে কিমান থাকিব 76 থাকিব, উত্তৰ কোনটো হৈ যাব, উত্তৰ আমাৰ ডিটো শুদ্ধ হৈ যাব, পালোঁ বুলি। মই ধাৰ কৰাৰ নিচিনা পালোঁ বাৰু পটককৈ, তুমি নেক্সট ট্ৰিক কি ফ'ল' কৰিবা, নেক্সট ট্ৰিক ফ'ল' কৰিবা। চাবা কি কৈছে আমাক, কৈছে কি যদি এটা শ্ৰেণীকোঠাত 50জন ছাত্ৰ ছাত্ৰী আছিলে আৰু সিহঁতৰ গড় ওজন আছিলে 25 কেজি বুলি কৈছে। চাবা কি কৈছে, চবৰে ওজন 25 কেজি 25 কেজি, মানে কি ইয়াৰো 25 কেজি, ইয়াৰো 25 কেজি, ইয়াৰো 25 কেজি, যেনিবা মই 50টা 25 নিলিখোঁ, তুমি 50টা 25 লিখা বুলি ধৰি লোৱা, ঠিক আছে। চবৰে ওজন 25 কেজি 25 কেজি 25 কেজি, পালোঁ বুজি এইখিনিলে। এতিয়া তোমাক কি কৈছে, নতুনকৈ শিক্ষক এজন এড হ'ল, ঠিক আছে। যদিহে সেই শিক্ষকজন 25 কেজি ওজনৰেই হ'ল হয়, তেতিয়াহ'লে গড়ৰ কিবা পৰিৱৰ্তন হ'ল হয় নেকি, নহ'ল হয়। যিহেতু চবৰে ভাগত সমান 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 পৰিল হয়, সিও যদি 25 আহিল হয়, সিও 25 লৈ আহিল হয়, চবৰে ভাগত সমান 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 পৰি থাকিলে হয়, ঠিক আছে। মই মানি ল'লোঁ সেই টিচাৰজন আহি উঠি কিনে সি ইয়াতে বহি ল'লে, সি আহি ইয়াতে ধুনীয়াকৈ বহি ল'লে, তাক মই ক'লোঁ ভাই তুমি ইয়াতে বহি ল, তাৰ ওজন যদি 25 কেজিয়েই হ'ল হয়, তেতিয়াহ'লে আমাৰ গড়ৰ একো পৰিৱৰ্তন নহ'ল হয়, ঠিক আছে। তাক মই বহাই দিলোঁ অলৰেডি, কিন্তু মই সুধিলোঁ ল'ৰা ছোৱালীকেইটাক, বোলে ল'ৰা ছোৱালী গড়ৰ কিবা পৰিৱৰ্তন হ'ল নেকি। সিহঁতে কৈছে মোক হয় গড়ৰ পৰিৱৰ্তন হ'ল, আগতে 25 আছিল, এতিয়া 1 বাঢ়ি গৈছে, মানে 26 হৈ গ'ল, ঠিক আছে। সি এক্সট্ৰা কিমান লৈ আহিলে, এক্সট্ৰা সি এড হোৱাৰ পিছত 1 1 1 1 চবৰে বাঢ়ি গ'ল, মানে কি আগতে যদি গড় 25 আছিলে, এতিয়া কিমান হৈছে 26 হৈছে, মানে কি 1 1 1 1 গড় চবৰে বাঢ়ি গৈছে, ঠিক আছে। সি এড হ'ল, সি 25টোতো এড হ'লেই, মানে কি সি এক্সট্ৰা কিমান লৈ আহিলে, চবৰ কাৰণে যিয়ে 50জন আৰু সি এজন মানুহ আছিলে 51জন মানুহ, সেই 51জন মানুহৰ 1 1 1 1 গড় বাঢ়ি গ'ল, মানে কি 51 ইয়াতে এড হৈ যাব। 51 যদি 25ৰ লগত এড হৈ যায়, তেতিয়াহ'লে কিমান হৈ যাব, 5 1 6 হৈ যাব, 5 2 7 হৈ যাব, আৰু 76টোৱে হৈছে সেই শিক্ষকজনৰ বয়স। অপশ্যন নম্বৰ ডিটো তুমি এনেদৰে কৰিব পাৰিলে হয়, একো পূৰণ হৰণ নকৰাই, অনলি যোগ কৰি। আকৌ মই কৈছোঁ তুমি চাবা, একেবাৰে চিম্পুল কুৱেশ্যন। কৈছে কি এটা শ্ৰেণীকোঠাত 50জন ছাত্ৰ ছাত্ৰী আছিলে, সিহঁতৰ গড় ওজন আছিলে 25 কেজি। মই বুজি পালোঁ ইয়াৰো 25 কেজি যেনিবা, ইয়াৰো 25 কেজি, ইয়াৰো 25 কেজি আৰু এজনৰো 25 কেজি, মানে মই ইয়াতে 50টা 25 লিখা বুলি তুমি ধৰি লোৱা, ঠিক আছে। চবৰে 25 25 25 25,
এজন তাত নতুনকৈ টিচাৰ এড হ'ল, বুজি পালোঁ, নতুনকৈ টিচাৰ এড হ'ল, চবৰে মাথাত বৰ্তমান 25 কেজি 25 কেজিৰ ওজনৰ বেনাৰ লাগি আছে, ঠিক আছে। যদিহে টিচাৰজন 25 কেজিৰে হ'ল হয় তেতিয়াহ'লে একো প্ৰব্লেম নহ'ল হয় আমাৰ, ঠিক আমি ইয়াতে আনি বহাই দিলোঁ হয়, সি 25 কেজি হৈ থাকিলে, ঠিক আছে। নতুনকৈ আনি মই তাক বহাই দিলোঁ, ঠিক আছে, তাক মই বহাই দিলোঁ, তেতিয়াহ'লে আমাৰ একো প্ৰব্লেম নহয়, যেতিয়াহ'লে আমাৰ 25 হৈ যায়, মানে 25 হ'লে আমাৰ একো প্ৰব্লেম নাই। যদি 25তকৈ কম হয় তেতিয়াহ'লে আমাৰ গড়ো কমি আহিব, আৰু যদি বেছি হৈ যায়, সি যদি বেছি এক্সট্ৰা লৈ আহে তেতিয়াহ'লে তাৰ গড়ো বাঢ়ি যাব, ঠিক আছে। 25টোতো সি আহিলেই, 25টো সি আহি বহিল, তেতিয়াহ'লে মোৰ একো প্ৰব্লেম হোৱা নাই, কিন্তু প্ৰব্লেম হ'ল তেতিয়াহে তাৰ যিটো বয়স বেছি আছিল সি এক্সট্ৰা লৈ আহিছিল। সি এক্সট্ৰা কিমান লৈ আহিছিল, সি সিমানেই লৈ আহিছিল য'ত নেকি বাকীকেইটাক সমানে সমানে কিমান আগবঢ়াব লগা হ'ল, আমি এক আগবঢ়াব লগা হ'ল, ঠিক আছে। চবৰে এক প্লাছ হৈ গ'ল, যিহেতু আমাৰ গড় কিমান বাঢ়িছে, আগতে 25 আছিল এতিয়া 26 হৈছে, চবৰে গড় এক প্লাছ হৈছে, ঠিক আছে। এতিয়া চবৰে এক প্লাছ হ'লে কিমানৰ এক প্লাছ হ'ব, আগতে যিহেতু 50জন আছিলে এতিয়া সিটো আহিলে সি আৰুতো বাঢ়িব, মানে কি আগতে 50জন আছিলে এতিয়া সি আহি এজন হ'ল, মানে কি 51জন মানুহৰ এক বাঢ়িব, সি সেইটো 51টো এক্সট্ৰা লৈ আহিছিলে, ঠিক আছে। 25লৈ আমাৰ প্ৰব্লেম নাছিল, এতিয়া আমি 51 সি এক্সট্ৰা লৈ আহিছিলে, মানে কি সি এক্সট্ৰাটো আমি ইয়াৰ লগত এড কৰি দিম, 5 একে কিমান হৈ যাব 6 হৈ যাব, 5 2 কিমান হৈ যাব 7 হৈ যাব, মানে 76টো শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডিটো, পালোঁ বুজি, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা তুমি, 5000 টকা 10% সৰল সুতত 2 বছৰ 6 মাহৰ সুত কিমান হ'ব বুলি কৈছে। চাবা আমি সূত্ৰ জানো, সূত্ৰ কি জানো আমি, প্ৰিন্সিপল PRT/100, প্ৰিন্সিপল ইনটু ৰেট অফ ইণ্টাৰেষ্ট ইনটু টাইম ডিভাইডেড বাই কি আমি 100 বুলি জানো, সৰল সূত্ৰৰ সুত নিকলোৱা, মানে কি সৰল সুত উলিওৱা, ঠিক আছে। এতিয়া আমাৰ প্ৰিন্সিপল কিমান দিয়া আছে, প্ৰিন্সিপল দিয়া আছে মোক 5000 টকা ইনটু কিমান পাৰ্চেণ্ট সৰল সুত, 10% সৰল সুত, 2 বছৰ 6 মাহ, এইটো অলপ কণা লাগিল যেনিবা, 2 বছৰ 6 মাহটো তুমি কি বুলি পাতিব পাৰা, 2.5 বুলি পাতিব পাৰা, 2.5 বুলি পাতিব পাৰা, বা তুমি মাহ কৈ দিব পাৰা, 2 বছৰত মোৰ হ'ব 24 মাহ আৰু 6 মাহ এক্সট্ৰা আহিব, মানে কি 30 মাহ। যদি তুমি ওপৰত 30 পাতা তেতিয়া তলত কিমান পাতিব লাগিব, যেনিবা মই 30 পাতি তোমাক কৈছোঁ, চোৱা ওপৰত যদি তুমি 30 পাতা, এইটো যদি মাহ বুলি ধৰি লোৱা তেতিয়াহ'লে তুমি তলত এটা 12 পূৰণ কৰিব লাগিব, চাবা শতাংশৰ কাৰণে ইনটু 100 আছিলে আমাৰ, আৰু তলত আমি 12 এটা পূৰণ কৰিব লাগিব, কিয়, কাৰণ আমি এইটো মাহ ধৰিছোঁ, 2.5 ধৰিলে তুমি পাতিব নালাগিলে হয়। চাবা এতিয়া কাটাকাটি কৰা, তুমি কাটাকাটি কৰিলে কি হ'ব, এইটো শূন্যৰ লগত তোমাৰ এইটো শূন্য কটা গ'ল, এইটো শূন্যৰ লগত তোমাৰ এইটো শূন্য কটা গ'ল, ঠিক আছে। 5 3 গুণ কিমান 15, 5 3 গুণ 15, ইয়াতে এটা শূন্য, ইয়াতে এটা শূন্য, ইয়াতে এটা শূন্য, এটা শূন্য, দুটা শূন্য, তিনিটা শূন্য, চৰি কাটিব লগা থাকি গ'ল, আৰু 12টো কাটিব আছে আমাৰ, চাবা আৰু 12 কাটিব আছে, 12ৰে কেইবাৰ যাব, 6ৰে কাটোঁ মই, 5ৰে 6ৰে কাটোঁ, 6 2 12, 30ক কাটিলে 6 5 গুণ 30, ঠিক আছে। 2ৰে 10ক কেইবাৰ যাব, 2ৰে 10ক 5 বাৰ যাব, মানে 5 5 গুণ 25, 25 5 গুণ কিমান 125, 125, আৰু এটা 0 আছিলে, সেই 0টো ইয়াতে আনি মই চিপকাই দিলোঁ, মানে কি মোৰ উত্তৰ কিমান হৈ গ'ল 1250 টকা সি সুত পাব, ঠিক আছে। নেক্সট তুমি কেনেদৰে কৰিব পাৰা, তুমি চাবা এটা ষ্টাইলত আৰু এটা ষ্টাইলত কৰিব পাৰা, 3টামান ষ্টাইলত কৰিব পাৰা। যেনিবা তোমাক 5000 টকা আছিলে প্ৰথমতে সুত, ঠিক আছে, চাবা 5000 টকা প্ৰিন্সিপল আছিলে আমাৰ, 5000 টকাৰ সুত লাগে। প্ৰথম বছৰত সি কিমান টকা, কেইবছৰৰ বাবে, 2 বছৰ 6 মাহৰ বাবে। প্ৰথম বছৰত সি কেইটকা সুত পাব, প্ৰথম বছৰত সুত সি পাব 10%, ঠিক আছে। দ্বিতীয় বছৰত সি কিমান সুত পাব, দ্বিতীয় বছৰতো 10% সুত পাব। তৃতীয় বছৰত কিমান সুত পাব, তৃতীয় বছৰত যিহেতু সম্পূৰ্ণ নহয়, ঠিক আছে, যিহেতু তৃতীয় বছৰ সম্পূৰ্ণ নহয়, সি আধা বছৰহে দৰমহা পাব, মানে কি 6 মাহৰহে দৰমহা পাব, মানে কি 10%ৰ আধা কিমান হৈ যাব 5% সুত পাই যাব, ঠিক আছে। এতিয়া কি হ'ল তুমি চোৱা, এতিয়া সি প্ৰথম বছৰত 10% সুত পালে, দ্বিতীয় বছৰত 10% পালে, আৰু তৃতীয় বছৰত মানে কি তৃতীয় বছৰত আধা পালে, 10 কিমান হৈ গ'ল 20 হৈ গ'ল, 20 পাছে কিমান হৈ গ'ল 25 হৈ গ'ল, মানে কি সি 25% সুত পাই যাব। যদি তুমি 5000ৰ 25% ডাইৰেক্ট উলিয়াই দিলা হয়, এইটো মোৰ 5000 তুমি যদি 25% উলিয়াই দিলা হয় শতাংশৰ কাৰণে ইনটু 100, তেতিয়া তুমি চোৱা এইটো শূন্যৰ লগত তোমাৰ এইটো শূন্য কাটা যাব, এইটো শূন্যৰ লগত তোমাৰ এইটো শূন্য কাটা যাব, 25 5 গুণ কিমান 25 5 গুণ 125, আৰু 0টো এইটো আছিলে, এইটো 0 মই পাতি দিলোঁ, মানে কি 1250 টকা সি সুত পাই গ'ল হয়, পালোঁ বুজি কেনেদৰে কৰিলোঁ। চাবা আকৌ তুমি যদি 2.5 দি পাতা তেতিয়া কি হ'ল হয়, তুমি চোৱা আমাৰ প্ৰিন্সিপল কিমান আছিলে, প্ৰিন্সিপল আমাৰ আছিলে 5000 টকা, 5000 টকা ৰেট অফ ইণ্টাৰেষ্ট কিমান 10%,
টাইম কিমান 2.5 2.6 নহয় আকৌ এইটো 2.5 ঠিক আছে যেটো আধা মাহ আমাৰ ইয়াতে 100% হলে 10 হৈ যায় সেইবাবে আমি 2.5 ত আধা 0.5 ত মানে কি 6 মাহ বুলি ধৰো ঠিক আছে শতাংশৰ কাৰণে ইনটু 100 মানে কি আমাৰ এইটো পাৰ্চেন্টৰ সৰি এইটো আমাৰ 70 100 কাটাকাটি কৰা এতিয়া তুমি এটোৰ লগত তোমাৰ এটো শূন্য কটা যাব বা তুমি যদি এটা পইণ্টটো উঠাই দিয়া তেতিয়া হলে ইয়াতে তলত আৰু এটা শূন্য হৈ যাব ঠিক আছে তেতিয়া মই এই চাবা মই কৈ আছো আকৌ যদি মই ইয়াতে পইণ্টটো উঠাই দিও তেতিয়া হলে ইয়াতে এটা শূন্য নতুনকৈ এড হ'ব মই তেতিয়া হলে এই তিনিটা শূন্যৰ লগত মই এই তিনিটা শূন্য কাটিব পাৰো ঠিক আছে সোৱাদি 25 5 গুণ কিমান 25 5 গুণ 125 125 ঠিক আছে আৰু এইটো 10ৰ লগত যে শূন্যটো আছিল সেই শূন্যটো আহি ইয়াতে এড হ'ব এনেকৈ তুমি 1250 পাবা তুমি যেনেকৈ নকৰিলা কিয় তুমি যেনেকুৱাকৈ নকৰা কিয় তোমাৰ উত্তৰটো একেই আহিব ঠিক আছে যদি তোমাৰ সূত্ৰ ভুল নহয় ঠিক আছে এবাৰ তুমি চোৱা তলৰ কোনটো 11 ৰে বিভাজ্য 11 ৰ ডিভিজিবিলিটি ৰুলে কি কয় মই চেক কৰো এটা একান্তৰভাৱে যোগ কৰাৰ পিছত যদি ডাঙৰটোৰ পৰা সৰুটো বিগ কৰিলে সেইটো যদি 0 বা 11 হয় তেতিয়াহলে সেই সংখ্যাটো 11 ৰে ডিভিজিবল হয় ঠিক আছে পালো বুজি এতিয়া মই চেক কৰিম চাবা ইয়াতে 3 এ 0 কিমান 3 3 একে কিমান 4 আৰু 5 এ 4 কিমান 9 9 পৰা 4 গলে কিমান 9 পৰা 4 গলে 5 মানে এ অপচনটো 11 ৰে বাৰ না যায় এটো ভুল উত্তৰ ঠিক আছে 3 একে কিমান 4 4 এ 0 কিমান 4 আৰু 3 একে কিমান 4 ঠিক আছে 4 পৰা 4 গলে কি হ'ব 4 বিয়োগ 4 কিমান হৈ যাব 4 বিয়োগ 4 কিমান হৈ যাব 0 হৈ যাব মানে কি এই সংখ্যাটোৱে হৈছে 11 ৰে বাৰ যায় ঠিক আছে 13310 এই সংখ্যাটো 11 ৰে বাৰ যায় আৰু মোৰ উত্তৰ এইটোৱে হৈ যাব ঠিক আছে ডিভিজিবিলিটি ৰুল মই আগতে পঢ়াই থৈছো যদি তুমি চোৱা নাই চাই লবা ডেসক্ৰিপচনত লিংক আছে আগৰ ভিডিও প্ৰত্যেকটোৱে তুমি চাবা অসম পুলিচৰ ঠিক আছে এতিয়া তুমি চোৱা এবাৰ দিয়া আছে 36 - 8 = 4 100 মান উলিয়াব দিছে এবাৰ কেনেদৰে কৰিবা 36 - 8 = 4 দিয়া আছে আমাক ঠিক আছে ইমপ্লাইজ 36 8টো ইফালে মাইনাস আছে সমান চিনৰ হিফালে লৈ গলে মোৰ কি হৈ যাব প্লাস হৈ যাব 4 + 8 4 + 8 কিমান হৈ যাব 12 হৈ যাব মই ডাইৰেক্ট 12 পাতি দিও ঠিক আছে কিমান হৈ যাব 12 হৈ যাব x অকল x টো মই ইয়াতে ৰাখিলো 3 ৰ লগত x টো পূৰণ হৈ আছে 3 টো যদি মই এই সমান চিনৰ ইফালে লৈ আহো কি হৈ যাব হি হৰণ হৈ যাব মানে 12 ৰ লগত হি তলত আহি যাব 12 ৰ তলত হৰণ হৈ যাব এতিয়া মই x ৰ মান কিমান পাই যাম x ৰ মান পাই যাম মই 12 ক 3 ৰে কেইবাৰ যায় 4 বাৰ যায় আৰু 4 টোই মোৰ হৈছে x ৰ মান ঠিক আছে অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব ঠিক আছে যদি তুমি এইখিনি নাজানা এইখিনি যদি তুমি কৰিব নাজানা বুলি মই ভাবি লও তেতিয়া হলে তুমি কেনেদৰে কৰিবা তুমি চোৱা চাবা ইয়াতে মোৰ কি আছে 36 - 8 = 4 আছে ঠিক আছে তুমি যেনিবা 12 বুলি ধৰি ললা তোমাৰ উত্তৰটো যেনিবা 12 হ'ব লাগে তুমি অপচনেৰে কেনেদৰে কৰিবা সেইটো মই তোমাক শিকাই আছো মন দিয়া ঠিক আছে যেনিবা তুমি অপচন নম্বৰ এ টো ধৰি ললা মোৰ x ৰ জায়গাত মই যদি 12 ধৰো ঠিক আছে x ৰ জায়গাত যদি তুমি 12 লিখি দিয়া x ৰ জায়গাত যদি তুমি 12 লিখি দিয়া 12 টো 3 ৰ লগত পূৰণ হৈ আছে মানে 3 12 কিমান হৈ যাব 36 হৈ যাব 36 ৰ পৰা 8 টো বিয়োগ হৈ আছে 36 ৰ পৰা 8 গলে কিমান হৈ যাব 28 হৈ যাব সমান চিনৰ ইফালে মোৰ কিমান থাকিব লাগিছিল 28 থাকিব লাগিছিল কি কলো বুজি পালা চোৱা আকৌ মানে যদি x ৰ মান মই যদি এই x ৰ জায়গাত যদি মই 12 ধৰো ঠিক আছে x ৰ জায়গাত মই যদি 12 বুলি ধৰিলো মানে কি ই ইয়াৰ লগত পূৰণ হৈ আছে 3 12 কিমান হৈ যাব 36 হৈ যাব -8 36 ৰ পৰা 8 গলে কিমান হল হয় 36 ৰ পৰা 8 গলে 28 থাকিব লাগিছিল কিন্তু ইফালে কিমান আছে 4 আছে মানে কি ইয়াতে x ৰ ঠাইত মই যদি 12 দি দিও তেতিয়া হলে মোৰ উত্তৰটো নিমিলে মানে কি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কম্বিনেশন নহয় মানে নিমিলে 12 টো মোৰ ভুল উত্তৰ ঠিক আছে তুমি 12 টো কাটি দিবা হি অপচন হ'ব নোৱাৰে বুলি তুমি বি অপচনলৈ গুচি আহিবা চাবা এতিয়া বি অপচনটো কেনেদৰে কৰিবা যেনিবা তুমি বি অপচনটো ধৰি ললা বি অপচনটো তোমাৰ কি আছে 3 আছে ঠিক আছে 3 টো যদি তুমি ধৰি লোৱা ইয়াতে 3 ৰ লগত 3 টো পূৰণ হৈ আছে ঠিক আছে ইয়াতে 3 ইয়াতে 3 পূৰণ 3 3 3 গুণ কিমান 9 হৈ যাব 9 ৰ পৰা 8 টো তুমি বিয়োগ কৰিবা 9 ৰ পৰা 8 গলে কিমান হ'ব লাগিছিল 1 হ'ব লাগিছিল কিন্তু ইয়াতে কিমান দি আছে 4 দি আছে মানে কি এই 3 টো ভুল উত্তৰ হৈ যাব পালো বুজি নেক্সট তুমি চেক কৰিবা 4 টো চেক কৰিবা এবাৰ চাবা এবাৰ মই যেনিবা 4 টো চেক কৰিলো 4 টো মই উঠাই লৈ আহিলো 3 ৰ লগত পূৰণ 4 হৈ আছে পূৰণ 4 বিয়োগ কিমান হ'ব 8 হ'ব 4 3 গুণ কিমান হৈ যাব 12 হৈ যাব 12 ৰ পৰা 8 গলে কিমান হৈ যাব 4 হৈ যাব মানে কি x ৰ ঠাইত যদি মই 4 দিলো হেতেন এই 4 টো দিলো হেতেন তেতিয়া মোৰ উত্তৰটো
মিলি যায় মানে কি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুয়োফালে 4 আৰু 4 হৈ যায়, তেতিয়াহ'লে মোৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব 4 হৈ যাব। আকৌ কৈছোঁ তোমাক মই চোৱা, আমাৰ কি আছিলে 36 মাইনাছ 8 ইকুৱেল টু 4, ঠিক আছে। মই 4টো লৈ আহিলোঁ, 3 এক্সৰ আৰু 3ৰ মাজত যদি একো চিন নাই তেতিয়াহ'লে সেইটো কি হৈ থাকে, সেইটো পূৰণ হৈ থাকে। 3 পূৰণ যদি মই 4 ধৰোঁ, মাইনাছ মোৰ 8 আছিলে, ইকুৱেল টু মোৰ কিমান আছিলে 4 আছিলে। 3 4 গুণ কিমান 12, বিয়োগ কিমান আছিলে 8 আছিলে, ইকুৱেল টু কিমান আছে 4 আছে। 12ৰ পৰা 8 গ'লে 4 আৰু ইফালে আমাৰ 4 আছে, মানে কি 4 আৰু 4 দুয়োফালে মিলি গ'ল সমান চিন, লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড আমাৰ মিলি গ'ল, মানে কি এক্সৰ জাইত যদি মই 4 বহাই দিওঁ তেতিয়াহ'লে মোৰ উত্তৰটো মিলি যাব আৰু 4টো আমাৰ শুদ্ধ উত্তৰ হৈ যাব। পালোঁ বুজি? ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা তুমি। 13 আৰু 15ৰ লসাগু উলিয়াব দিছে তোমাক। লসাগু কেনেদৰে ওলায়? হয় লসাগু ডাঙৰ সংখ্যাটোৱে হ'ব, নহয়বা সেই ডাঙৰ সংখ্যাটোৰ কিবা গুণনফল হ'ব, ঠিক আছে। মই চালোঁ 13 আৰু 15 চালোঁ, ঠিক আছে। 15টো মই যেনিবা কাটিব পাৰোঁ, ইয়াৰ ফেক্টৰ বহুত আছে, কিন্তু 13টো এটা এনেকুৱা সংখ্যা যাৰ নেকি মানে কি ফেক্টৰ নাই, সি হৈছে অভাজ্য সংখ্যা। 1 আৰু 13টোৱে হৈছে তাৰ ফেক্টৰ, ঠিক আছে। গতিকে 13 আৰু যদি 13টো এটা অভাজ্য সংখ্যা হয় তেতিয়াহ'লে ইয়াক আৰু ভাঙি লাভ নাই, এইখিনি তুমি একো চিন্তা নকৰিবা, দুটাকে তুমি পূৰণ কৰি দিবা, সিহঁতৰ সেইটোৱে হৈছে লসাগু, ঠিক আছে। যদিহে সি অভাজ্য সংখ্যা হয়, এটা যদি অভাজ্য সংখ্যা পোৱা আনটোৰ লগত তুমি ডাইৰেক্ট পূৰণ কৰি দিবা, ঠিক আছে। কি পাবা এতিয়া 13 পূৰণ 15 কৰিলে আমি কিমান পাম? 13 15 কিমান হৈ যাব 194, অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। বা তুমি 195 হ'ব লাগিছিলে, 195 হ'ব লাগিছিলে, অপশ্যন নম্বৰ বিটোৱে শুদ্ধ হ'ব বাৰু। 5 3 গুণ 15 5, 7 1, 5 1 গুণ 5 1 6, 13 গুণ 13 হৈ যাব, 5 আহিলে 6 7 8 9 1, 195 হ'ব লাগিছিলে, 194 হৈ আছে বাৰু, ঠিক আছে। এইটো তুমি ঠিক কৰি ল'বা, এইটো কিমান বি অপশ্যনটো 195, ঠিক আছে। নেক্সট কুৱেশ্যন চাবা, কৈছে কি 30 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ দ্ৰুতিৰে চলি থকা এখন বাছ 120 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব, ঠিক আছে। সূত্ৰটো তোমাক মই দি দিওঁ, সূত্ৰটো যেনিবা টি ইকুৱেল টু ডি বাই এছ। মনত কেনেদৰে ৰাখিবা? মনত তুমি এনেদৰে ৰাখিবা, এইটো তুমি টান বুলি ধৰিবা, এইটো তুমি দেখোন বুলি ক'বা, এইটো তুমি ছাৰ বুলি ক'বা। মানে কি এনেদৰে আহিবা তুমি টান দেখোন ছাৰ, এইফালে এনেদৰে আহিবা টান দেখোন ছাৰ, চাবা মনত একেবাৰে ৰৈ যাব। টি ইকুৱেল টু ডি বাই এছ মানে কি টান দেখোন ছাৰ, পালোঁ বুজি। টি ইকুৱেল টু ডি বাই এছ, টি ইকুৱেল টু ডি বাই এছ মনত থাকিলে তোমাৰ বাকীকেইটা এনেই মনত ৰৈ যাব। চাবা টি ইকুৱেল টু কি আমাৰ টি ইকুৱেল টু ডি বাই এছ, এছ ইকুৱেল টু কি হ'ব আকৌ এছ ইকুৱেল টু ডি বাই টি হ'ব, ঠিক আছে। এছ ইকুৱেল টু কি হৈ যাব, এছ ইকুৱেল টু ডি বাই টি বুলি ক'লে তুমি পটককৈ বুজি নাপাবা। চাবা ইয়াতে ডিটো কি হৈ আছে, ইয়াতে ডিটো আমাৰ হৰণ হৈ আছে, তোমাৰ এছটো হৰণ হৈ আছে। যদি মই এছটো এইপিনে লৈ যাওঁ, চাবা যদি মই এছটো এইপিনে লৈ যাওঁ তেতিয়াহ'লে কি হৈ যাব টি পূৰণ এছ হৈ যাব। চাবা টি পূৰণ এছ হৈ গ'ল, ইফালে টি পূৰণ এছ হৈ গ'ল, টি পূৰণ এছ হৈ গ'ল, ইফালে আমাৰ কি থাকিলে অকল ডি থাকিলে। যদি তোমাক ডি উলিয়াব দিয়ে টিকে এছকে তুমি পূৰণ কৰিবা, ঠিক আছে। আকৌ তুমি চোৱা এতিয়া যদি তোমাক আকৌ এছ লগা হ'লে, তোমাক যদি এইটো এছটো লগা হ'লে তেতিয়া কি কৰিলে হয়, ডিটো ওপৰত থাকিলে হয়, তোমাৰ ডিটো ওপৰত থাকিলে হয়, টিটো সিফালে যে পূৰণ হৈ আছে ইফালে আহি কি হৈ যাব হৰণ হৈ যাব, মানে কি এছ ইকুৱেল টু ডি বাই টি, ডি ইকুৱেল টু টি বাই এছ আৰু টি ইকুৱেল টু ডি বাই এছ, ঠিক আছে। চোৱা তুমি আকৌ এবাৰ কৈছোঁ মই, টি ইকুৱেল টু ডি বাই এছ হ'ব আমাৰ, ডি ইকুৱেল টু টি ইনটু এছ হ'ব আৰু এছ ইকুৱেল টু ডি বাই টি হৈ যাব। পালা বুজি? চাবা এতিয়া এইটো কেনেদৰে কৰিবা। আমাক কি কৈছে 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত দ্ৰুতিৰে চলি থকা এখন বাছ 120 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব বুলি কৈছে। চাবা তুমি সূত্ৰত নাযাবা, সূত্ৰৰে কৰাতকৈ মানে তুমি নিজে মন দিলে এইটো কুৱেশ্যন একেবাৰে ইজি হয়। এনেকুৱা কুৱেশ্যনে আহিব যেনিবা অসম পুলিচত। চাবা 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত দ্ৰুতিৰে চলি থকা এখন বাছৰ 120 কিলোমিটাৰ। চাবা তুমি প্ৰথম ঘণ্টাত যেনিবা মই এনেদৰে আঁচ পাই ল'লোঁ, চাবা প্ৰথম ঘণ্টাত এঘণ্টা হ'ল মোৰ, এঘণ্টা লাগিলে সি কিমান কিলোমিটাৰ গ'ল, সি গ'ল প্ৰথম ঘণ্টাত, সি ঘণ্টাত 30 কিলোমিটাৰ যায় বুলি কৈছে। চাবা সি প্ৰথম ঘণ্টাত কিমান কিলোমিটাৰ গ'ল, সি প্ৰথম ঘণ্টাত 30 কিলোমিটাৰ গ'ল, এঘণ্টাত 30 কিলোমিটাৰ। নেক্সট আৰু মই তাক এঘণ্টা আগবঢ়াই দিলোঁ, এইখিনিত আকৌ এঘণ্টা লাগিলে, সি আকৌ কিমান গ'ল 30 কিলোমিটাৰ গ'ল, ঠিক আছে। আকৌ তাক মই এঘণ্টা আগবঢ়াই দিলোঁ, ঠিক আছে, এইখিনিতো আকৌ এঘণ্টা লাগিলে, তাৰ আকৌ 30 কিলোমিটাৰ সি অতিক্ৰম কৰিলে, আকৌ সিয়া এঘণ্টা মই আগবঢ়াই দিলোঁ, ঠিক আছে, আকৌ সি 30 কিলোমিটাৰ আগবঢ়াই গ'ল। মানে কি তুমি চোৱা যদি সি এঘণ্টা লয়, ইয়াতে কি হ'ল
এই এঘণ্টাত প্ৰথম এঘণ্টাত সি 30 কিলোমিটাৰ গ'ল, আকৌ সি আৰু এঘণ্টা লগালে 30 কিলোমিটাৰ গ'ল, আকৌ সি এঘণ্টা লগালে 30 কিলোমিটাৰ গ'ল, আকৌ সি এঘণ্টা লগালে 30 কিলোমিটাৰ গ'ল। মানে মই চালোঁ মোৰ 120 কিলোমিটাৰ যাব লাগে। এইটো এটা 30, এইটো এটা 30, এইটো এটা 30, এইটো এটা 30, 30এ 30এ 60, 60এ 30এ 90, 90এ 30এ 120, মানে সি 120 কিলোমিটাৰ অতিক্ৰম কৰিলে। ঘণ্টা মোৰ কিমান লাগিলে, ইয়াতে এঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা, মানে কি মোৰ 4 ঘণ্টাৰ প্ৰয়োজন হ'ব। আৰু 4 ঘণ্টাত সি যদি 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত যায় তেতিয়াহ'লে 4 ঘণ্টাত সি 120 কিলোমিটাৰ অতিক্ৰম কৰিব। অপশ্যন নম্বৰ চিটো মোৰ শুদ্ধ হৈ যাব। পালোঁ বুজি? যদি ভিডিঅ'টো চাই ভাল পালা, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ঠিক আছে? আৰু ভিডিঅ'টো কেনে পালা তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিবা। ধন্যবাদ। জয় অসম।